আজি আমি আপোনালোকক ক'ব গৈ আছো যে 2025 চনৰ পুহ মাহৰ পূৰ্ণিমা কেতিয়া হয় পূজাৰ বিধি সময় সঠিক সময় বিশেষ কৰিব লগা কাম সঠিক সময় তথ্য কি দান কৰিব লাগিব সকলোবোৰ দান কি কৰিব কথা আমি এই ভিডিঅটোত জানিব পাৰিব হেহে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈ চাব হেল্ল বন্ধু বান্ধৱীসকল পুনৰবাৰ আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো প্ৰতিটো মাহটোতে পূৰ্ণিমা আহে পূৰ্ণিমাৰ দিনটোত গা ধুই উপবাস থাকিলে সুখ হয় আহক তেনেহলে ভিডিঅটো পলম নকৰি আৰম্ভ কৰোঁ 13 জানুৱাৰী পূৰ্ণিমা হয় এই পুহ মাহৰ 28 তাৰিখ লগতে ইংৰাজীৰ 13 জানুৱাৰী পূৰ্ণিমাৰ সময় সঠিক সময় সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব পূৰ্ণিমাৰ শেষ হ'ব 14 জানুৱাৰী 3:56 শেষ হ'ব গংগা স্থান কৰিলে পূৰ্ণিমাৰ দিনটোত পবিত্ৰ দিনটোত স্থান কৰিলে পাপ মোচন হয় লগতে বিশ্বাস কৰা হয় লগতে আমাৰ এটা গংগা নাথাকিলেও পাৰিলে আপোনালোকে আখে-পাখে নদীতে কৰিলেও শুভ বুলি মনা যায় পূজাৰ পাঠ দেৱ দেৱীৰ পূজা কৰিলে আশীৰ্বাদ লাভ কৰিব পাৰে পূৰ্ণিমাৰ দিনটোত পজিটিভ চিন্তা চৰ্চা কৰিলে আমি আগবাঢ়ি যাবলৈ প্ৰেৰণা পাওঁ নিজক লৈ লগতে মনোযোগ ধ্যান ৰাখিলে পৰমেশ্বৰো আমাৰ ওপৰত সন্তুষ্ট হয় হেহে প্ৰাৰ্থনা কৰক পূৰ্ণিমাৰ দিনাখনে কি দান কৰিব লাগে শাস্ত্ৰ অনুযায়ী তেল ঘিউ চাউল গুড় কম্বল দান কৰিলে বিশেষ শুভ ফল পায় ধন্যবাদ